শিৱসাগৰ বেতবাৰী মৌজাৰ শুকান পুখুৰীত সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দ্বিবাৰ্ষিক মহাপালনাম আৰু ভাওনা প্ৰদৰ্শনীৰ ব্যৱস্থা। মই বৰ্তমান পৰিৱেশ দেখুৱাইছো। ইয়াত সহস্ৰাধিক ভকত বৈষ্ণৱে তৃতীয়টো দিনতো এনেধৰণে অহৰহ নাম প্ৰসংগ কৰি আছে। মই দেখুৱাইছো শিৱসাগৰৰ শুকান পুখুৰীত এয়া মহাপালনাম দেখুৱাই আছো। ভকত বৈষ্ণৱ তথা বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল আহি এনেধৰণে নামত অংশ লৈছে। মই প্ৰথমে ভাষ্য ল'ম। ক'ৰ পৰা আহিছে তেওঁলোক? ক'ৰ পৰা আহিছে? আমি জয়ৰাপাৰৰ পৰা আহিছোঁ। কি ক'ব, কেনেকুৱা পৰিৱেশ? এই প্ৰতিকূল বতৰকো নেওচি যে ইয়ালৈ ইমান ৰাইজ আহিছে এই মহাপালনামত, সেইটো কাৰণে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আজি আমি নিজকে ধন্য যেন লাগিছে এই পৰিৱেশলৈ আহি। এতিয়া আমাৰ যদিও এইটো হেৰি হৈছে, আমাৰ ঘৰলৈ মানে যাবলৈ মন যোৱা নাই। বাহিৰত প্ৰবল বৃষ্টিপাত, আচলতে কেইবাদিন ধৰি ইয়াত কালি পৰহিৰ পৰা বৰষুণ দি আছে, কিন্তু তাৰ মাজতো প্ৰতিকূল বতৰ নেওচি মই দেখুৱাইছো ইয়াত ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰিছে। মই বৰ্তমান নামৰ মাজলৈ লৈ যাব বিচাৰিছো, য'ত আজি কেইবাদিন ধৰি ইয়াত নাম প্ৰসংগ কৰি আছে শিৱসাগৰৰ এই শুকান পুখুৰীত। মই বৰ্তমান নামৰ মাজলৈ লৈ গৈছো। পৰীক্ষা কৰি আনিলা কিতাপ ব্ৰহ্মদেৱে বলিলা আৰু এনেধৰণেই ইয়াত দেখিছে অস্থায়ীভাৱে ইয়াত নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিলে, মণিকূট তথা আসন প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু তাৰপিছত এয়া দেখুৱাইছোঁ আমি 4 দিনীয়াকৈ এবাৰ ইয়াত মহাপালনাম ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু আজি তৃতীয়টো দিনতো এই পৰিৱেশ, এগৰাকী আই মাতৃ আছে। কৃষ্ণ জয় শ্ৰীৰাম। কৃষ্ণ জয় শংকৰ গুৰু। আজি বৈকুণ্ঠ পাৰিষদ শুকান পুখুৰীত ভকত বৈষ্ণৱসকল আহি সকলোৱে নাম কীৰ্তনৰ লগতে পুৱা প্ৰসংগ, দিনৰ ভাগত নাম কীৰ্তন আৰু 4 দিনীয়া কাৰ্যসূচীৰে আগবাঢ়ি গৈছে। আজি দ্বিতীয় দিন সকলোৰে নামত মুখৰিত হৈছে। তাৰ ভাগতে আমাৰ পালনাম ভাগ ভগৱন্তৰ চৰণত গোটেই গাঁওবাসীৰ লগতে সমস্ত পৃথিৱীৰে সুখ শান্তি, ৰোগ ব্যাধি মাৰিমক উপচক যিখিনি আছে নীলগৌধৰ নীলগতে মাৰিমক, আৰু জলে স্থলে পথে প্ৰবাসে যিমানখিনি অঘটন হয় সেইখিনিৰ পৰাও ভগৱন্তই কৃপা কৰি ভকত বৈষ্ণৱৰ লগতে গোটেই মনুষ্য জাতিটোকে সুখে শান্তিৰে জীয়াই থাকিবলৈ শক্তি দিয়ক এই নামৰ পৰাই। তাকে বাৰ্তা যাওক ভগৱন্তৰ চৰণলৈ এই প্ৰাৰ্থনা। কৃষ্ণ। হয়, সকলোৱে মংগল সুখ শান্তি কামনা কৰিছে এই ভকত বৈষ্ণৱসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।